ভয় আৰু অহংকাৰ আমি হয় ভয় আৰু অহংকাৰ আছো সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে অসমৰ মাটি কেনেকৈ বচাব লাগে অসমৰ জাতি জনগোষ্ঠী কেনেকৈ বচাব লাগে অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী মোৰ ওপৰত আস্থাৰ বিশ্বাস মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াটো মই কথা দিছোঁ আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম ভয় আৰু অহংকাৰ আমি হয় ভয় আৰু অহংকাৰ আছো সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে অসমৰ মাটি কেনেকৈ বচাব লাগে অসমৰ জাতি জনগোষ্ঠী কেনেকৈ বচাব লাগে অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী মোৰ ওপৰত আস্থাৰ বিশ্বাস মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াটো মই কথা দিছোঁ আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম ভয় আৰু অহংকাৰ আমি হয় ভয় আৰু অহংকাৰ আছো সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে অসমৰ মাটি কেনেকৈ বচাব লাগে অসমৰ জাতি জনগোষ্ঠী কেনেকৈ বচাব লাগে অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী মোৰ ওপৰত আস্থাৰ বিশ্বাস মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াটো মই কথা দিছোঁ আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম ভয় আৰু অহংকাৰ আমি হয় ভয় আৰু অহংকাৰ আছো সেই ভয় আৰু অহংকাৰ আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে অসমৰ মাটি কেনেকৈ বচাব লাগে অসমৰ জাতি জনগোষ্ঠী কেনেকৈ বচাব লাগে অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী মোৰ ওপৰত আস্থাৰ বিশ্বাস মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিল আস্থাৰ বিশ্বাস ৰাখিছিল আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াটো মই কথা দিছোঁ আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম ধুবুৰীক শিৱসাগৰ বনাই বৰাকক শিৱসাগৰ বনাই তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম